নমস্কাৰ বন্ধুসকল, আজিৰ মুখ্য শিক্ষামূলক খবৰ। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডে অহা বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ CTET-ৰ বাবে অধিসূচনা প্ৰকাশ কৰিছে। এই অধিসূচনাৰ জৰিয়তে ফেব্ৰুৱাৰী মাহৰ CTET-ৰ বাবে আবেদনৰ প্ৰক্ৰিয়াৰ লগতে পৰীক্ষাৰ তাৰিখো ঘোষণা কৰিছে। অধিসূচনা অনুসৰি 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ CTET-ৰ বাবে আবেদন প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ হৈছে। আনহাতে 18 ডিচেম্বৰ আবেদনৰ অন্তিম তাৰিখ নিৰ্ধাৰণ কৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডৰ অফিচিয়েল ৱেবছাইটত গৈ আবেদন কৰিব পাৰিব। প্ৰকাশিত অধিসূচনা অনুসৰি অহা 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব CTET-ৰ পেপাৰ 1 আৰু পেপাৰ 2ৰ পৰীক্ষা। সমগ্ৰ দেশৰ কেন্দ্ৰসমূহত 2টা শিফ্টত এই পৰীক্ষা অনুষ্ঠিত হ'ব। এই CTET-ৰ বাবে কোনে আবেদন কৰিব পাৰিব, আবেদনৰ মাচুল তথা আন কিছু তথ্যৰ বিষয়ে জনোৱা হওক। CTET-ৰ পেপাৰ 1-ৰ বাবে দ্বাদশ শ্ৰেণীৰ পিছত 4 বছৰীয়া BEd বা DLEd কৰা শিক্ষাৰ্থীসকল আৰু দ্বাদশ শ্ৰেণীৰ পিছত পেপাৰ 1-ৰ বাবে আবেদন কৰিব পাৰে। আনহাতে পেপাৰ 2-ৰ বাবে স্নাতক হোৱাৰ পিছত BEd সম্পূৰ্ণ কৰা চূড়ান্ত বৰ্ষত থকা শিক্ষাৰ্থীসকলে আবেদন কৰিব পাৰে। প্ৰাৰ্থীসকলে স্নাতক পৰ্যায়ত কমেও 50% নম্বৰ লাভ কৰিব লাগিব। পৰীক্ষাৰ বাবে জেনেৰেল আৰু OBC শ্ৰেণীৰ প্ৰাৰ্থীয়ে যিকোনো এখন পেপাৰৰ বাবে আবেদনৰ ক্ষেত্ৰত 1000 টকা পৰিশোধ কৰিব লাগিব। আনহাতে 2খন পেপাৰৰ বাবে তেওঁলোকে 1200 টকা দিব লাগিব। অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু PWD প্ৰাৰ্থীয়ে এখন পেপাৰৰ বাবে 500 টকা আৰু 2খন পেপাৰৰ বাবে 600 টকা মাচুল দিব লাগিব। জাৰি কৰা অধিসূচনা অনুসৰি অহা 8 ফেব্ৰুৱাৰীত 2টা শিফ্টত CTET ফেব্ৰুৱাৰী 2026-ত অনুষ্ঠিত হ'ব। পুৱা 9:30 বজাৰ পৰা দুপৰীয়া 12 বজালৈ প্ৰথম শিফ্টত পৰীক্ষা অনুষ্ঠিত হ'ব। পেপাৰ 2 আৰু দুপৰীয়া 2:30 বজাৰ পৰা বিয়লি 5 বজালৈ দ্বিতীয় শিফ্টত পেপাৰ 1-ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। CTET উত্তীৰ্ণ হ'লে কেন্দ্ৰীয় বিদ্যালয়, নৱোদয় বিদ্যালয়, আৰ্মি স্কুল আৰু বিভিন্ন চৰকাৰী শিক্ষা প্ৰতিষ্ঠানত শিক্ষকতা কৰাৰ সুযোগ মুকলি হয়। আগ্ৰহী সকলো প্ৰাৰ্থীয়ে সোনকালে আবেদন কৰাৰ পৰামৰ্শ দিয়া হৈছে। এই ধৰণৰ শিক্ষা, চাকৰি আৰু দৈনিক আপডেট নিয়মিত পাবলৈ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব। ধন্যবাদ।